নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 23 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমত আৰম্ভ এছআৰ আৰু এছআৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা জনাইছো খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ 22 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হৈছে এছআৰৰ প্ৰক্ৰিয়া আৰু এছআৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে লাখ লাখ লোকৰ নাম আৰু এছআৰত বিহাৰ বেংগলৰ পৰা মানুহ নাহে 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে আৰু এছআৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু কাৰ সময়তো 1.50 কোটি মানুহ আহিব বুলি কৈছিল কংগ্ৰেছে আৰু টেঙা আম এবাৰহে বিক্ৰী কৰিব পাৰি এক প্ৰকাৰ উদাহৰণ দি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে আৰু অসমলৈ যধে মধে মানুহ আহিলে নহব কোনো বাহিৰৰ মানুহক খুৱাবলৈ ৰখাবলৈ অসমত ঠাই নাই আৰু 22 নৱেম্বৰৰ পৰা অসমত ইতিমধ্যে আৰম্ভ হৈছে এছআৰ প্ৰক্ৰিয়া আৰু এছআৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে লাখ লাখ লোকৰ নাম আৰু এছআৰত বিহাৰ বেংগলৰ পৰা মানুহ নাহে আৰু 20 লাখ মানুহ আহিব বুলি ভুৱা তথ্য বিয়পাইছে কংগ্ৰেছে জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ 2026 চনত টিকট হেৰুৱাব বিজেপিৰ প্ৰায় 1 কোটি মন্ত্ৰী বিধায়কে 2026 নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ গোপন ৰণনীতি বিজেপি এবাৰ নিদিয়ে মিছন 100+ শ্লোগান আৰু বিজেপি এইবাৰ চলাব সভ্যতাৰ এক যুঁজ প্ৰতিদিনে অবৈধ মিয়াৰ বিৰুদ্ধে আগ্ৰাসী হ'ব বিজেপি আৰু আণ্ডাৰ পাৰফৰ্মাৰ বিধায়ক মন্ত্ৰীৰ স্থানত দিব নতুন মুখ আৰু টিকট হেৰুৱাব বুলি চৰ্চিত দলৰ জ্যেষ্ঠ নেতা মন্ত্ৰীয়ে আৰু 103টা সমষ্টিত এনডিএ হিচাপে চলাব সাংগঠনিক কামকাজ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকোৱাৰ দায়িত্ব ল'ব বিজেপি কৰ্মীয়ে আৰু 26ৰ টিকট হেৰুৱাব বিজেপিৰ প্ৰায় 1 কোটি মন্ত্ৰী বিধায়কে আৰু 26ৰ নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ গোপন ৰণনীতি বিজেপি এইবাৰ নিদিয়ে মিছন 100+ শ্লোগান জনাইছো আৰু এটি ব্ৰেকিং নিউজ নামনি অসমত মিয়া নিগাজিকৈ বহি লৈছে আৰু বহিব দিব নোৱাৰি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসমত মিয়া নিগাজিকৈ বহি লৈছে আৰু নতুনকৈ তেওঁলোকক বহিব দিব নোৱাৰি আৰু চৰকাৰে তেওঁলোকক শাস্তি দিয়েই থাকিব শাস্তি দি থাকিলে তেওঁলোক নিজে নিজে আঁতৰি যাব আৰু 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজে আঁতৰি যাব এইখন অসমৰ পৰা আৰু মিয়াৰ আগ্ৰাসনক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰকাৰ ডাঙৰ মন্তব্য পৰিলক্ষিত হৈছে নামনি অসমত মিয়া নিগাজিকৈ বহি লৈছে আৰু নতুনকৈ আৰু তেওঁলোকক বহিব দিব নোৱাৰি চৰকাৰে তেওঁলোকক শাস্তি দিয়ে থাকিব আৰু শাস্তি দি থাকিলে তেওঁলোক নিজেই এদিন আঁতৰি যাব আৰু 10 পৰা 15 বছৰলৈকে কষ্ট দি থাকিলেই মিয়াই নিজেই আঁতৰি যাব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2026 চনৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি বৃদ্ধি পাব পেঞ্চনৰ ধন এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীৰ বাবে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি আৰু বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ আৰু যুৱতী মহিলাসকলৰ লগতে যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্য এবাৰ চৰকাৰৰ শীঘ্ৰে বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন আৰু যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বঙাইগাঁৱত 24,000 মহিলাক বিতৰণ কৰিলে উদ্যমিতা আঁচনিৰ চেক আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ আৰু যুৱতী মহিলাসকলৰ লগতে যুৱকসকলক আগুৱাই নিয়াৰ লক্ষ্য এবাৰ চৰকাৰৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ বিজেপিত এইবাৰ টিকট পাব যুৱ প্ৰজন্ম আৰু নতুন মুখে
বিজেপিত আহিব এইবাৰ নতুন মুখ কমেও 5ৰ পৰা 10খন নতুন মুখে স্থান লাভ কৰিব বিজেপিত আৰু প্ৰতিটো নিৰ্বাচনতে 5ৰ পৰা 10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ এক লক্ষ্য আৰু বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব আৰু যুৱক আৰু মহিলা ৰাজনীতিলৈ অহাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মই নিজেও যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বৈঠকত এই ডাঙৰ সিদ্ধান্ত লোৱা হয় আৰু বিজেপিত আহিব এইবাৰ নতুন মুখ কমেও 5ৰ পৰা 10খন নতুন মুখে স্থান লাভ কৰিব বিজেপিত আৰু প্ৰতিটো নিৰ্বাচনতেই 5ৰ পৰা 10খন নতুন মুখ অন্তৰ্ভুক্ত কৰাটো বিজেপিৰ এক লক্ষ্য আৰু বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব যুৱক আৰু মহিলা ৰাজনীতিলৈ অহাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট এইবাৰ মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতেই আক্ৰমণাত্মক ৰূপত বিজেপি চৰকাৰ নতুন ৰূপত ৰাজ্যত আৰম্ভ হৈছে মেৰুকৰণৰ এক বিশেষ ৰাজনীতি আৰু মেৰুকৰণৰ ৰাজনীতিত নতুন এণ্ট্ৰি বদৰুদ্দিন আজমলৰ আৰু ৰাজ্যত নতুন ৰূপত আৰম্ভ হৈছে মিয়া পলিটিক্স আৰু এইবাৰ বিৰোধীক মিয়াৰ দল আখ্যা ৰাজ্যিক বিজেপিৰ সভাপতিৰ ডাইৰেক্ট টাৰ্গেট মিয়া আৰু মুখ্যমন্ত্ৰীৰ পিছতেই আক্ৰমণাত্মক ৰাজ্যিক বিজেপি আৰু নতুন ৰূপত আৰম্ভ হৈছে এবাৰ মেৰুকৰণৰ ৰাজনীতি সমগ্ৰ ৰাজ্যজুৰি আৰু মেৰুকৰণৰ ৰাজনীতিত ইতিমধ্যে নতুন এণ্ট্ৰি আজমলৰ